নমস্কাৰ সকলোকে আসলতে এটা কথা আজি ক'ব কাৰণে মই ভিডিঅ'টো বনালোঁ। আসলতে মই এইবিলাক ভিডিঅ' বৰ বেছিকৈ নবনাওঁ, বহুত খঙো উঠি আছে আৰু বেয়াও লাগিছে। কাৰণ কেলে কথাটো এনেকুৱা হ'ল যে আমাৰ জুবিন দায়ে যিখন ৰৈ ৰৈ বিনালে ছবিখন বনাইছিলে, বনোৱাৰ পিছত তেওঁ বহুত আশা আছিলে। সেই আশাত আজি কিছুমান মানুহে তাক মানে কি কৰিছে, ইউজ কৰিব ধৰিছে। সেই ইউজ কৰা বস্তুবিলাক হৈছে দেখিবলৈ বেয়া লাগে। আপোনালোকে জনা শুনা মানুহ সকলোৱে গম পায় যে এই ছবিখনত জুবিন দাৰ কিমান আশা আছিলে, অসমবাসী ভাৰতবাসীৰ কাৰণে কিমান আশা আছিলে। কিন্তু আজি আশাত আপোনালোকে কি কৰিছে, তাত গৈ কিনি আপোনালোকে কিছুমানে ভিডিঅ' বনাইছে, ইনষ্টাগ্ৰামত গোটেই আধা আধি চিনেমাখনেই আপোনালোকে আপলোড কৰিছে, ফেচবুকত আপোনালোকে আপলোড কৰিছে। এইবিলাক কৰিবলৈ আপোনালোকৰ অকণমানো বেয়া লগা নাছিলে? আচলতে আমাক ক'বলৈও বেয়া লাগে যে এইবিলাক বস্তু আমাৰ নিচিনা মানুহে, আপোনালোকৰ নিচিনা মানুহে এইবিলাক কাম কৰি আছে বুলি। যিবিলাক বস্তু জুবিন দাই বেয়া পাইছিলে সেইবিলাক কামেই আপোনালোকে কৰি আছে। কি পাইছে এইবিলাক কৰি? নালাগে আপোনালোকে ইনষ্টাগ্ৰামত ফেচবুকত আপোনালোকে ভিডিঅ' বনাই পিনি দিব নালাগে। চবেই ছবিগৃহত গৈ কিনি সেইখন চিনেমা চাবগৈ। আপোনালোকে এক্সট্ৰাকৈ আকৌ সেইখন আপোনালোকে ক'ৰবাত আপলোড কৰি কাৰোবাক দেখাব নালাগে। নে কি কাৰণে দেখাইছে? ভিউজ পাবৰ কাৰণে বা লাইকছ পাবৰ কাৰণে? যদি সঁচাকৈ ভিউজ আৰু লাইকছৰ কাৰণে আপোনালোকে কাম কৰিছে নহয়, তেনেহ'লে নিজৰ টেলেণ্টেড কাম কৰক। নিজৰ টেলেণ্ট দেখাই আপোনালোকে নিজে ভিউজ লওক, লাইকছ লওক। কিন্তু এইবিলাক ডুপ্লিকেচি কাম কৰি কিনি আপোনালোকে লাইক আৰু ভিউজ নল'ব। জুবিন দাই এইবিলাক বস্তুত বহুত বেয়া পাইছিলে। আৰু এইখন জুবিন দাৰ আশাৰ চিনেমা হয়, সেই আশাত আপোনালোকে কিন্তু চেঁচা পানী নাঢালিব। আজি যোনে যোনে এইবিলাক কাম কৰিছে আপোনালোকে বন্ধ কৰক এইবিলাক কাম কৰিবৰ কাৰণে। চবেই যাওক ছবিগৃহত ছবিখন চাওক। কোনে ইনষ্টাগ্ৰামত ফেচবুকত আপোনালোকে আপলোড কৰিছে তেওঁলোকক ৰিপৰ্ট মাৰক। ৰিপৰ্ট মাৰি তেওঁলোকৰ লাগিলে একাউণ্ট ব্লক কৰি দিয়ক। কিন্তু এইবিলাক তেনেকুৱা ডুপ্লিকেট কাম আপোনালোকে যাতে নকৰে, তাৰ কাৰণে মই সকলো অসমবাসীক আহ্বান জনাইছোঁ। এইবিলাক কামৰ পৰা আপোনালোকে বিৰত থাকক, দূৰত থাকক, এইবিলাক কাম নকৰিব। জুবিন দাই যিখিনি আমাক আদৰ্শ দেখাই থৈ গৈছে, সেই আদৰ্শত যিখিনি আছে সেইখিনিত আপোনালোকে কাম কৰক। সেই জুবিন দাৰ আদৰ্শত যদি আপোনালোকে চলিব পাৰে চলক, তেতিয়া জুবিন দায়েও মনত ভাল পাব, আনন্দিত হ'ব তেখেত। কিন্তু এনেকুৱা কিছুমান কাম কৰি জুবিন দাক অন্তৰত দুখ নিদিব। যিহেতু আজি মানুহজন আমাৰ ওচৰত নাই, কিন্তু তেওঁ এই ছবিখনত যিখিনি আশা আছিলে সেই আশাখিনি তেওঁ ওপৰৰ পৰা হ'লেও চাই আছে আমাক। কিন্তু সেইবিলাক বস্তু লৈ কিনি আপোনালোকে যদি খেল খেলি থাকে তেনেহ'লে তেখেতে দুখ পাব। তো জুবিন দা সঁচাকৈ যদি অনুৰাগী বুলি ভাবিছে, সেই অনুৰাগী হিচাপে আপোনালোকে জুবিন দাৰ যিখিনি কাম সেইখিনি কামত আপোনালোকে ছাপোৰ্ট কৰক। সেইখিনি কামত আপোনালোকে আগবাঢ়ি যাওক, বা সেইখিনি কামত আমি আগবাঢ়ি যাওঁ। তেতিয়াহে প্ৰকৃত জুবিন অনুৰাগী বুলি ক'ব পৰা যাব। কিন্তু এইবিলাক কাম কৰি আপোনালোকে জুবিন দাৰ অনুৰাগী হ'ব নোৱাৰে। তো এনেকুৱা মানুহক আমি সঁচাকৈ ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা